কাইলৈৰ পৰা আৰম্ভ হ'ব লাখপতি বাইদেউৰ যি প্ৰপত্ৰ অৰ্থাৎ আত্মসহায়ক গোটৰ যিসকল মহিলা আছে তেওঁলোকৰ যি 10,000 টকা চৰকাৰে আগবঢ়াব সেই প্ৰপত্ৰসমূহ জমা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু সেই গোটেইখিনি কথা আমি পুংখানুপুংখকৈ জানিবলৈ আমি উপস্থিত হৈছো জলেশ্বৰ উন্নয়ন খণ্ডৰ অধীনত যি ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান কাৰ্যালয় আছে সেই কাৰ্যালয় আৰু মোৰ সৈতে আছে ব্লক প্ৰগ্ৰাম মেনেজাৰ স্যাৰ তেখেতৰ পৰা আমি গোটেইখিনি কথা পুংখানুপুংখকৈ সুধিম আৰু বিশেষকৈ আমাৰ এই আজিৰ এই অনুষ্ঠানৰ অন্যতম উদ্দেশ্য হৈছে যাতে ৰাইজে যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় বা কোট কেনেদৰে এই ফৰ্মখিনি জমা দিব বা সাধাৰণ মানুহখিনি আসলতে কি কৰিব ফৰ্মখিনিৰ ক্ষেত্ৰত গতিকে পুনে আমি ছাৰৰ ওচৰলৈ আহিছো স্যাৰ আমি দীঘলীয়া কৰিব বিচৰা নাই পুনে আপোনাৰ ওচৰলৈ আহিছো যেহেতু এই প্ৰপত্ৰ যেটো লাখপতি বাইদেউৰ প্ৰপত্ৰ 10,000 টকাৰ যেটো প্ৰপত্ৰ এই প্ৰপত্ৰ আপোনালোকে কেতিয়াৰ পৰা জমা ল'ব আমাৰ যেটো এসপি আছিলে 27 তাৰিখে আছিলে আমাৰ 27 ফেব্ৰুৱাৰী তো তাৰ মতে আমি 2 তাৰিখৰ পৰা 6 তাৰিখলৈকে আমি লওঁ 2 তাৰিখৰ পৰা 6 তাৰিখলৈকে আমাৰ গোটেই যিমান ডিস্ট্ৰিবিউট কৰিছো হেগিটা আমি কালেকশন কৰিব লাগে এটো আমাৰ ফিল্ড লেভেলত হ'ব কালেকশনটো আমাৰ জলেশ্বৰ উন্নয়ন খণ্ডৰ অধীনস্থ কেইটা পইণ্ট থাকিব কোন ঠাইত কোন এলেকাৰ মানুহ জমা দিব আমাৰ এটা আমি সিএলএফ লেভেলতে আমি ধাৰ্য কৰিছো তেনেকা আমি প্ৰিপেয়াৰনেছ ৰাখিছো 4টা আছে ইয়াতে ঘাগুৱা সিএলএফত হাসদুবাত হ'ব এটো আৰু আমাৰ খালি সাবিটাৰ যোনটো আছে আমাৰ জিঞ্জিৰাম সিএলএফ তাতে আমি গুৰিয়া দাবাত ৰাখিছো আৰু তাৰাংগপুৰত আছে এটো জিপি কেম্পাছত হ'ব লগতে আমাৰ লুইত সিএলএফ যোনটো আছে এটো আমাৰ জলেশ্বৰ ডেভেলপমেন্ট ব্লকতে আমি তেনেকা কালেকশন পইণ্ট ৰাখিছো আমি দেখিছো স্যাৰ কিছুমান আত্মসহায়ক গোটৰ সদস্য কিছুমান হয়তো তেনেকুৱা ক্ৰিটিকেল বেমাৰত আছে কিছুমান হয়তো বিশেষভাৱে সক্ষম তেওঁলোকে কি কৰিব বা তেওঁলোকৰ হৈ কোনোবা ব্যক্তি জমা দিব পাৰিব নেকি ফৰ্মখিনি আচ্ছা যিকোনো ক্ষেত্ৰত আমাৰ এসপি ক্লিয়াৰলি লিখা আছে প্ৰেগনেন্ট ওমেন থাকা যদি কোনোবা বেমাৰ পৰিছে তেতিয়া তাৰ প্ৰেসিডেন্ট বা সেক্ৰেটাৰী আইফেলা তাক এই ফৰ্মটো তেখেতৰ ফৰ্মটো আমি জমা দিব তেখেত জমা দিব আমাৰ কালেকশন পইণ্টত মানে হেতুকে এটা গুৰুত্বপূৰ্ণ কথা সুধিম স্যাৰ আসলতে এতিয়াও বহু মানুহৰ মানে এই বস্তুটো লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈ আছে এই ফৰ্মটোৰ লগত কি বস্তু আসলতে দিব লাগিব আচ্ছা আমাৰ ফৰ্মৰ লগত আমাৰ যোনটো চেকলিষ্ট আছিলে ফটোগ্ৰাফ মাষ্ট হ'ব লাগিব লগতে আপোনাৰ বেংকৰ ফাৰ্স্ট পেজ আমি দিবই লাগিব আৰু বিজনেস প্লান লাগিব লগতে সিগনেচাৰ ডিক্লেৰেশন ফৰ্মত আছিল আমাৰ সংকল্প পত্ৰ 1 সংকল্প পত্ৰ 2 লগতে সংকল্প পত্ৰ 2 মানে যোনটো উইটনেছৰ সিগনেচাৰ আছে হেতু লাগিব লগতে আপোনাৰ যোনটো বৃক্ষ অমৃত গাছপুলিৰ যোনটো ফটো আছে জিও টেগ কৰা হে ৰিসেন্টলি জিও টেগ কৰি ফেলা যোনটো ফটো আছে আমাৰ হেতু গাঠি দিব লাগিব তাতে তো হেগিটা ডকুমেন্ট মেন ডকুমেন্ট হয় এটো ভেৰিফাইড হ'ব নিশ্চিতভাৱে ছাৰক মই ধন্যবাদ জনাইছো আমি পুনৰবাৰ আহিম আপোনাৰ ওচৰলৈ মোৰ বন্ধু আছে একে ফৰলে কৰিম আপোনালোক সকলোৰে পৰিচিত তেখেতৰ হয়তো অলপ কথা পাতিম ফজলভাৱে আপোনাৰ ওচৰলৈ আহিছো যেহেতু আপুনি এই অঞ্চলৰ গতিকে মই আপোনাৰ পৰা জানিম আসলতে কালিৰ পৰা যেহেতু আৰম্ভ হ'ব অহাকালি 2 তাৰিখ 2 মাৰ্চৰ পৰা 6 মাৰ্চলৈকে প্ৰপত্ৰখিনি আমাৰ জলেশ্বৰ উন্নয়ন খণ্ডৰ এলাকাত যিখিনি আত্মসহায়ক গোট আছে তেওঁলোকৰ নথিপত্ৰ লোৱা হ'ব গতিকে ৰাতিপুৱা কেইটাৰ পৰা আবেলি কেইটালৈকে জমা লোৱা হ'ব আমি আসলতে জলেশ্বৰ উন্নয়ন খণ্ডৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে 4টাকে ঠাইত আমি প্ৰপত্ৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো সিএলএফ ওয়াইজ আমাৰ ছাৰে আগতে ক'লে আমাৰ 4টা স্থানৰ কথা আমি ৰাতিপুৱা 10 বজাৰ পৰা আমি সময়টো নিৰ্ধাৰণ কৰিছো যে আমাৰ যেহেতু অলপ দূৰ-দূৰণিৰ মানুহ আছে সেইকাৰণে আমি ৰাতিপুৱা 10 বজাৰ পিছৰ পৰা আমি ফৰ্মখিনি ভিও ওয়াইজ আমি এটা শিডিউল বনাইছো ধৰক 2 তাৰিখে কোন কেইটা ভিউ আহিব মানে যাতে ক্ৰাউড মেনেজমেন্টটো আমাৰ ঠিকমতে হয় যাতে আমাৰ মানুহৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে আমি এটা শিডিউল মিলাইছো এইখিনি আমাৰ বিএমএম জলেশ্বৰ ফেসবুক পেজ আৰু আমাৰ অফিচিয়েল আমাৰ নোটিছ বৰ্ডত আপোনালোকে পাব আমি অলৰেডি ভিডিও বিলাককো শেয়াৰ কৰি দিছো কমিউনিটি লেভেলত আমি আৱাৰনেছ আমাৰ ৰাইজৰ সুবিধা আছে যেটা আমি এটা লাইভত আহিছো গতিকে তেওঁলোকৰ সুবিধাতে এবাৰ কৈ দিম মানে আমাৰ আসলতে যদি আপোনালোকে গোটেইখিনি ক'ব লাগে আমাৰ অলপ অসুবিধা হয় যেহেতু আমাৰ জলেশ্বৰ উন্নয়ন খণ্ডত 133 মানে 133টা ভিউ আছে তো সিএলএফ হবে সিএলএফ ওয়াইজ ক'ব গ'লে আমি আমাৰ যোনটো জিঞ্জিৰাম মণ্ডল পৰ্যায়ৰ সংগঠন আছে ইয়াত আমি গুৰিয়াধাপত লম গুৰিয়াধাপ গাঁও পঞ্চায়ত অফিচৰ কেম্পাছত আৰু আমাৰ যোনটো ঘাগুৱা মণ্ডল পৰ্যায়ৰ সংগঠন আছে এইটো আমাৰ হাজদবা গাঁও পঞ্চায়ত অফিচ কেম্পাছত লম আৰু আমাৰ যেটো লুইত মণ্ডল পৰ্যায়ৰ সংগঠন আছে এইটো আমাৰ জলেশ্বৰ উন্নয়ন খণ্ডৰ কেম্পাছত আমি এটো জমা লম আৰু আমাৰ ব্ৰহ্মপুত্ৰ মণ্ডল পৰ্যায়ৰ সংগঠন যোনটো আমাৰ আছে
সেইটো আমি তাৰাংগাপুৰ গাঁও পঞ্চায়ত অফিচত জমা ল'ম ফৰ্মসমূহ। মই পুনৰবাৰ ছাৰৰ ওচৰলৈ আহিছো। আমি জানো কিছুমান মানুহে এই প্ৰপত্ৰ পূৰণ কৰোঁতে সৰু সুৰা কিছুমান ভুল হৈছে, কোনোবাই বগা লগাইছে বা কোনোবাই কাটি দিছে, তেনেকুৱা যদি হয় ফৰ্মখন কেনচেল হ'ব নেকি বা কি ক'ব? তেনেকুৱা আমি যিহেতু আমাৰ ফেচবুক নিউজ লাইভৰ আমাৰ ষ্টেটৰ পৰা আমাৰ বিষয়ববীয়াসকলে চিঅ' ছাৰ নিজে প্ৰেজেণ্ট আছিল, ধুনীয়াকৈ আমাৰ শিকোৱা গৈছিল। তাতে এইটো বস্তুটো আমি গোটেই শ্বেয়াৰো কৰিছিলোঁ। লগতে বিভিন্ন আকাৰত আমি ট্ৰেইনিংবিলাকো দিয়া গৈছিলোঁ, কেনেকৈ ফৰ্মটো ফিল আপ কৰিব লাগে। মেক্সিমাম মানুহে ভালকৈ কৰিছে, আমি এইটো মনিটৰিং কৰিছোঁ, ফ'ল' আপ কৰিছোঁ। আৰু হয়তো কিবা দুই একটা মানে হয়তো চিলি মিষ্টেক আছে, এইটো আমি চাই ল'ম, মানে স্কুটিনি লেভেলত আমি চাই ল'ম। থাৰ্ড পাৰ্চন মানুহৰ কিবা প্ৰয়োজন আছে নেকি ছাৰ বা কি ক'ব? যিহেতু আমি লাষ্ট ফৰ্ম ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ 24 তাৰিখৰ, তেতিয়া আমি মাছ আকাৰেৰে আমি ডিষ্ট্ৰিবিউশ্যন কৰিছিলোঁ। এতিয়াও আমি ফৰ্ম কালেকশ্যন কৰোঁ একো মাছ আকাৰেৰে, যিহেতু টাইমটো অলপমান বঢ়াইছে ইয়াতে। 2 তাৰিখৰ পৰা আজিৰ দিনলৈকে SOP মতে 2 তাৰিখৰ পৰা 6 তাৰিখলৈকে আছে, বিভিন্ন গ্ৰুপিং ৱাইজত আমি লৈ আছোঁ। চ' সেই ক্ষেত্ৰত মানে কোনো মিডিল মেনৰ দৰকাৰ নপৰিব, কাৰণ কিয় সেই মানুহবিলাকে আহি পেলাই ছিগনেচাৰ কৰিব, নিজৰ ফৰ্মটো জমা দিব নিজৰ কালেকশ্যন পইণ্টত। চ' তেনেকৈ আমি প্লান কৰিছোঁ, আৰু মিডিল মেনৰ যোনটো কথা আছে সেইটো নপৰিব ইয়াতে। নিশ্চিতভাৱে ছাৰক ধন্যবাদ জনাইছোঁ। অতি সহজ পদ্ধতিত আপোনালোকে ঘৰৰ কাষতে অহাকালিৰ পৰা আপোনালোকে এই ফৰ্ম অনায়াসে জমা দিব পাৰিব। আপোনাৰ ঘৰত যদি কোনো বেমাৰী বা বিশেষভাৱে সক্ষম বা যিকোনো লোক যদি কিবা বিশেষ অসুবিধা থাকে, তেওঁৰ পৰিৱৰ্তে সেই গ্ৰুপৰ সভানেত্ৰী সম্পাদিকাই সেই ফৰ্মখন জমা দিব পাৰিব। আৰু ইয়াত তীৰ্থ ব্যক্তিৰ কোনো ধৰণৰ প্ৰয়োজন নাই। আমাৰ ছাৰে ইতিমধ্যে কৈছে আপোনালোকে অনায়াসে, যিহেতু 2 তাৰিখৰ পৰা 6 তাৰিখলৈকে সময় থাকিব, 4 দিন সময় আছে, গতিকে ইয়াৰ ভিতৰত আপোনালোকে যিকোনো এটা দিন আপোনালোকে বাছি লৈ জমা দিব। কেৱল নথি পত্ৰখিনি আপোনালোকে ভালকে, ফটোখিনি ভালকে বা বেংকৰ পাছবুকখন যাতে আপোনালোকে ভালকে ফটোকপি কৰি দিয়ে, তাৰ বাবে ছাৰে অনুৰোধ জনাইছে। আমাৰ ফালৰ পৰা আমি আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকক ধন্যবাদ জনাই সামৰণি মাৰিছোঁ। ধন্যবাদ।